নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 19 তাৰিখে যে সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই সমাজ বিজ্ঞানৰ পৰীক্ষাত তোমালোকে কেনেকুৱা ধৰণে পঢ়িলে কৃতকাৰ্যতা লাভ কৰিবৰ কাৰণে সক্ষম হ'বা বা ভাল নম্বৰ এটি পাবৰ কাৰণে সক্ষম হ'বা কি প্লেনিঙৰ জৰিয়তে পঢ়িলে তোমালোকে গোটেইখিনি সিলেবাস কমপ্লিট কৰিবৰ কাৰণে সক্ষম হ'বা বা তোমালোকে কেনেকুৱা ধৰণে পঢ়িলে এটি ভাল নম্বৰ পাবৰ কাৰণে সক্ষম হ'বা আজি ভিডিওটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আমি জানো আমাৰ সমাজ বিজ্ঞানত তিনিখন কিতাপ হয় আৰু আমাৰ তিনিখন কিতাপৰ ভিতৰত যদি আমি চাবৰ কাৰণে যাওঁ আমাৰ ভূগোল তাৰ পিছত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান আৰু ইতিহাস এনেকুৱা ধৰণে চাৰিটা পাৰ্ট আছে চাৰিটা পাৰ্টৰ ভিতৰত তোমালোকৰ 90 নম্বৰৰ প্ৰশ্ন তোমালোকৰ 3 ঘণ্টাৰ ভিতৰত তোমালোকে লিখি শেষ কৰিব লাগিব এই 90 নম্বৰৰ প্ৰশ্নৰ ভিতৰত 45 নম্বৰৰ তোমালোকৰ এমসিকিউ আহিব আৰু 45 নম্বৰৰ তোমালোকৰ ডেসক্ৰিপটিভ টাইপৰ প্ৰশ্ন তোমালোকে লিখিব লাগিব এটা প্ৰশ্ন তোমালোকে প্ৰথমতে কোৱেশ্চন প্যাটাৰ্নটো তোমালোকে জানিব লাগিব এই বিষয়ে তোমালোকক আগতে বহুবাৰ কৈছো তথাপিও আকৌ এবাৰ মনত পেলাই দিবৰ কাৰণে বিচাৰিছো আমাৰ তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 45টা 2 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ এটাও নাহে 3 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ আহিব 2টা 4 নম্বৰীয়া প্ৰশ্ন আহিব 6টা তাৰ পিছত 5 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ 3টা অৰ্থাৎ তোমালোকৰ লিখিবলগীয়া প্ৰশ্ন আহিব 11টা কেনেকৈ 11টা হ'ল 3 নম্বৰীয়া 2টা 4 নম্বৰীয়া 6টা 2 এ 6 এ 8টা 5 নম্বৰীয়া 3টা 3টা 8 এ 3 এ 11টা এই 11টা প্ৰশ্ন তোমালোকে 45 তোমালোকে বহিত লিখিব লাগিব অৰ্থাৎ এই 11টা প্ৰশ্নৰ ভিতৰত তোমালোকৰ 45 নম্বৰ হ'ব আৰু বাকি 45 নম্বৰ 1 নম্বৰীয়া প্ৰশ্ন হ'ব 1 নম্বৰীয়া প্ৰশ্নৰ ভিতৰত তোমালোকৰ যিখন অৰ্থনীতি আৰু ৰাজনীতি এই যিখন কিতাপ এই কিতাপখনৰ পৰা 20 নম্বৰ আহিব 20 নম্বৰৰ 17 নম্বৰ তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব মাত্ৰ সেই কিতাপখনৰ পৰা 1 নম্বৰীয়া 3 নম্বৰীয়া প্ৰশ্ন এটা আহিব অৰ্থাৎ লং কোৱেশ্চনৰ ভিডিও যদি ক'বৰ কাৰণে যাও সেই কিতাপখনৰ পৰা লং কোৱেশ্চন 3 নম্বৰীয়া এটা লং কোৱেশ্চন আহিব বাকি 20 নম্বৰৰ 17টাই তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব গতিকে সেই কিতাপখন যেতিয়া পঢ়িবা তোমালোকে তাৰ কাৰণে লং কোৱেশ্চন পঢ়াৰ প্ৰয়োজন নাই তাৰ কাৰণে তোমালোকে কি পঢ়িব লাগিব খালি শৰ্ট কোৱেশ্চন 1 নম্বৰীয়া প্ৰশ্ন পঢ়িব লাগিব এটা 1 নম্বৰীয়া প্ৰশ্ন পঢ়া বুলি কওঁতে এবাৰ তোমালোকে ডাইৰেক্ট 1 নম্বৰীয়া প্ৰশ্ন পঢ়িলে অলপ নহব ইংৰাজী প্ৰশ্নখনত দেখা পাইছা তোমালোকে ষ্টেটমেন্ট দিছে এবাৰ হয়তো তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চন বিলাক মিলাই দিব পাৰে অৰ্থাৎ কোনটো চন আগত কোনটো চন পিছত দুটা ষ্টেটমেন্ট দি কোনটো শুদ্ধ বা কোনটো অশুদ্ধ ধৰা হল আমি যদি আমাৰ গণতন্ত্ৰ নামৰ চেপ্টাৰটোৰ কথা চাবৰ কাৰণে যাওঁ যে কি এই 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন বলবৎ হৈছিল শুদ্ধ নে অশুদ্ধ বা 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন কাৰ্যকৰী হৈছিল শুদ্ধ নে অশুদ্ধ এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে গতিকে এই যিখন এই কিতাপখনৰ প্ৰতিটো লাইন তোমালোকে ভালদৰে চাব লাগিব কাৰণ তাৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন 17টা আহিব মই কিতাপখনৰ কথা কৈছো ৰাজনীতি আৰু অৰ্থনীতি অসমৰ মেপখনৰ কথা একদম গুৰুত্বপূৰ্ণ অসমৰ মেপখনৰ পৰা তোমালোকৰ 5 নম্বৰ আহিব বা 4 নম্বৰ আহিব সচৰাচৰ 5 নম্বৰে আহে গতিকে আমাৰ ব্লুপ্ৰিন্টত স্কিলৰ ক্ষেত্ৰত 4 নম্বৰ দিয়া আছিল কিন্তু 5 নম্বৰ সচৰাচৰ আহে গতিকে এই 5 নম্বৰটো তোমালোকৰ ইতিমধ্যে ঘৰৰ পৰা লৈ যোৱা 5 নম্বৰ যেটো নম্বৰ টিকি তোমালোকে আহিব বুলি ফিক্স গতিকে তোমালোকে এটা কাম কৰিব পাৰা বৰ সুন্দৰকৈ মেপখন কেনেকুৱা ধৰণে আঁকিব লাগে এই বিষয়ে ইতিমধ্যে আমি ভিডিও দিছো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু এই ভিডিওটো এবাৰ চাই লবা এই ভিডিওটোত আমি কেনেকুৱা ধৰণে এখন মেপ আঁকিব লাগে সেই কথাখিনি দেখুৱাই দিছো এবাৰ চাই লবা 6টা ষ্টেপ আছে মেপ এখনৰ পৰা 5ৰ ভিতৰত 5 নম্বৰ পাবলৈ হলে 6টা ষ্টেপ ফলো কৰিব লাগিব এই 6টা ষ্টেপ ফলো কৰিলেহে তোমালোকে মেপ এখনত 5ৰ ভিতৰত 5 নম্বৰ পাবৰ কাৰণে সক্ষম হ'বা এই 5 নম্বৰ গল গতিকে 11টা লং কোৱেশ্চনৰ ভিতৰত তোমাৰ এটা লং কোৱেশ্চন গল ইতিমধ্যে এই ৰাজনীতি আৰু অৰ্থনীতিৰ পৰা প্ৰথম গণতন্ত্ৰ নামৰ যেটো চেপ্টাৰ তাৰ পৰা এটা লং কোৱেশ্চন আহিল এটা কোৱেশ্চন গল লং কোৱেশ্চন থাকিল 9টা প্ৰতিটো চেপ্টাৰৰ পৰা এই তোমালোকৰ তেনেকুৱা ধৰণে লং কোৱেশ্চন আহিব
আৰু লং কুৱেশ্যনৰ পৰা তোমালোকে এই কথাখিনি তোমালোকে চাব লাগিব চেপ্টাৰ ৱাইজ এই ধৰা হ'ল আমাৰ স্বদেশী আন্দোলনৰ পৰা এটা আহিল তেনেকুৱা ধৰণে গতিকে আমাৰ যিটো আমাৰ মই চেপ্টাৰ ৱাইজ যদি ক'বৰ কাৰণে যাওঁ প্ৰথম আমাৰ যিটো স্বদেশী আন্দোলনৰ পৰা এটা আহিব তাৰপিছত মহাত্মা গান্ধীৰ এই যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ পৰা এটা আহিব তাৰপিছত আমাৰ এই অসমৰ প্ৰেক্ষাপটৰ যিটো আছে সেইটোৰ পৰা এটা আহিব গতিকে এনেকুৱা ধৰণে প্ৰত্যেকটোৰ পৰা গ'ল আমাৰ যিটো এই তাৰপিছত যিটো পৰিৱেশ আৰু আমাৰ যিটো পৰিৱেশৰ যিটো ভূগোলৰ ক্ষেত্ৰত যদি চাবৰ কাৰণে যাওঁ আমাৰ যি 4টা চেপ্টাৰ আছে ভূগোলৰ 4টা আমাৰ এই যিখন এই ভূগোলত 4টা চেপ্টাৰ আছে তাৰ পৰা 35 নম্বৰ আহিব আৰু আমাৰ যিখন ইতিহাসৰ 5টা চেপ্টাৰ আছে তাৰ পৰা 35 নম্বৰ আহিব গতিকে 35 হ'ল আমাৰ 70 আৰু আমাৰ ৰাজনীতি আৰু অৰ্থনীতিৰ পৰা আহিব আমাৰ কিতাপখনৰ পৰা 20 টোটেল 90 নম্বৰ আহিব আৰু 10 মাৰ্ক আহিব আমাৰ ইণ্টাৰনেল এছেছমেণ্ট গতিকে এই আমাৰ সেইখন কিতাপৰ কথা ইতিমধ্যে ক'লো এতিয়া প্ৰথমতে যদি আমি এই হিষ্ট্ৰী অৰ্থাৎ এই ইতিহাসৰ 5টা চেপ্টাৰৰ কথা ক'ব কাৰণে যাওঁ স্বদেশী আন্দোলনৰ পৰা এটা আহিল তাৰপিছৰ চেপ্টাৰটোৰ পৰা মহাত্মা গান্ধী চেপ্টাৰটোৰ পৰা এটা আহিল পিছৰ আমাৰ অসমৰ প্ৰেক্ষাপটটোৰ পৰা এটা আহিল পিছৰ যিটো চেপ্টাৰ আহিল পিছৰ চেপ্টাৰটোৰ পৰা আমাৰ যিটো আমাৰ স্থানীয় যিটোবিলাক আন্দোলন আছিলে অৰ্থাৎ পথৰুঘাটৰ বিদ্ৰোহৰ পৰা আদি কৰি ফুলগুৰিত ধাৱা তাৰ পৰা সেই চেপ্টাৰ ফুলগুৰি ধাৱাটো এবাৰ গুৰুত্বপূৰ্ণ তাৰ পৰা এটা আহিব তাৰপিছত আমাৰ জাতীয় জাগৰণ তাৰ পৰা এটা কুৱেশ্যন আহিব গতিকে প্ৰত্যেকটো চেপ্টাৰৰ পৰা গুৰুত্বপূৰ্ণ তেনেকুৱা ধৰণৰ আহিব আৰু একেবাৰে লাষ্টৰ যিটো চেপ্টাৰটোৰ পৰা আমাৰ কি আহিব 3 নম্বৰীয়া এটা লং কুৱেশ্যন আহিব যিটো নেকি আমাৰ স্থাপত্য ভাস্কৰ্য যিটো চেপ্টাৰ আছে স্থাপত্য ভাস্কৰ্য চেপ্টাৰটোৰ পৰা আমাৰ কি আহিব 3 নম্বৰীয়া এটা প্ৰশ্ন আহিব তাতে 8 নম্বৰ আহিব 1 নম্বৰীয়া প্ৰশ্ন বেছি আহিব আৰু 3 নম্বৰীয়া প্ৰশ্ন এটা আহিব গতিকে এই কথাখিনি তোমালোকে ভালদৰে জানিব লাগিব ইতিমধ্যে সেই ব্লুপ্ৰিণ্টটো কেনেকুৱা ধৰণে আছে মানে ভাগ কৰা হয় সেইটো ইতিমধ্যে আমি তোমালোকক দিছো তোমালোকে সেইটো চাই ল'বা ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব গতিকে এইখিনি ভালদৰে চাই লোৱা এতিয়া তাৰ পিছত হ'ল আমাৰ জিওগ্ৰাফি প্ৰথম দুটা চেপ্টাৰটো বহুত সহজ পৰিৱেশ আৰু ইফালে প্ৰথমতে হ'ল অৰ্থনীতি তাৰ পিছতটো হ'ল পৰিৱেশৰ সমস্যা একেবাৰে সহজ চেপ্টাৰ এই দুটা তাৰ পিছতটো হ'ল পৃথিৱীৰ ভূগোল তাৰ পিছতটো হ'ল অসমৰ ভূগোল অসমৰ ভূগোলটো সবচে বেছি নম্বৰ আহিব 14 নম্বৰ গতিকে 14 নম্বৰ বুলি কোৱাৰ লগে লগে তাতে 1 নম্বৰীয়া প্ৰশ্ন আহিব 5টা 4 নম্বৰীয়া প্ৰশ্ন এটা 5 নম্বৰীয়া প্ৰশ্ন এটা 5 নম্বৰীয়া প্ৰশ্নটো আহিব অসমৰ মেপখন আহিল 1 নম্বৰীয়া প্ৰশ্ন আহিল 5টা 5 10 নম্বৰ আৰু 4 নম্বৰীয়া প্ৰশ্ন এটা আহিব গতিকে এই তাৰ পৰা লং কুৱেশ্যন কোনটো আহিছে ধৰা টান কিন্তু আমাৰ যদি পৃথিৱীৰ ভূগোলৰ পৰা মহাদেশীয় বিস্থাপন সূত্ৰ 1 নম্বৰ 2 নম্বৰ হ'ল আমাৰ উত্তৰ গোলাৰ্ধত কিহৰ কাৰণে 90%কৈ অধিক লোকে বসবাস কৰে এই প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ উত্তৰ গোলাৰ্ধত 67% মাটি আছে সেই কথাটোৰ কাৰণে আমাৰ উত্তৰ গোলাৰ্ধত এই 90%তকৈ বেছি জনসাধাৰণ বেছি বসবাস কৰে এই কথাটো এই দুটা প্ৰশ্ন বেছি ইম্পৰ্টেন্ট মই সন্ধিয়ালৈকে আমাৰ ইম্পৰ্টেন্ট কুৱেশ্যনসমূহ কোনটো প্ৰশ্ন বেছি ইম্পৰ্টেন্ট হ'ব পাৰে তাক লৈ এটি ভিডিও প্ৰস্তুত কৰিম আৰু কমন কুৱেশ্যন এখন কমন কুৱেশ্যন দিম আৰু ইম্পৰ্টেন্ট কুৱেশ্যন কোনটো হ'ব পাৰে তাক লৈ এটি ভিডিও প্ৰস্তুত কৰিম তোমালোকে চাই থাকিবা এই ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটো এনেকুৱা ধৰণৰ কথা গতিকে এটা প্ৰস্তুতি কেনেকুৱা ধৰণে চলাবা আজি হ'ল তোমালোকৰ আজি 17 তাৰিখ কালি 18 তাৰিখ আজি শনিবাৰ কালি দেওবাৰ পৰহি দিব লাগিব পৰহিলৈকে তোমালোকে টাইম নাপাবা 18 আৰু 18 এই দুদিনতে শেষ কৰিব লাগিব ইতিমধ্যে তোমালোকে 16 তাৰিখৰ সন্ধিয়া নিশ্চয় ৰাজনীতিৰ যিটো পাৰ্ট অৰ্থনীতি আৰু ৰাজনীতি পাৰ্টটো শেষ কৰিছা বুলি মই ধৰি লৈছো আৰু যদিও শেষ কৰা নাই ৰাতিপুৱাৰ ভাগত তোমালোকে সেইখিনি শেষ কৰিবা আৰু শেষ কৰি আজিৰ যিখিনি চেপ্টাৰ আছে আজিৰ ভিতৰত তোমালোকে কি কৰিব লাগিব আজি সন্ধিয়াৰ এই মানে আবেলি ভাগত ভিতৰতে তোমালোকে জিওগ্ৰাফিখিনি শেষ কৰি ল'ব লাগিব জিওগ্ৰাফি পাৰ্টটো যিটো সহজ হয় সেইটো আবেলি ভাগতে শেষ কৰি লোৱা তোমালোকে কাৰণ ইতিমধ্যে যিহেতু তোমালোকৰ চোৱা হৈছে এতিয়া ৰিভাইজ দিব লাগে শেষ কৰি লোৱা আৰু
কালি মৰ্নিঙৰ 10 বজাৰ ভিতৰত হিষ্ট্ৰী পাৰ্টটো শেষ কৰি দিয়া শেষ কৰি দিয়াৰ পিছত তাৰপিছত তোমালোকে ৰিভাইজ দিবা আৰু ৰিভাইজ দি কালি সন্ধিয়াত যেতিয়া হ'বগৈ অৰ্থাৎ 18 তাৰিখৰ ৰাতি তুমি গোটেইখিনি ৰিভাইজ দিবা আৰু মৰ্নিঙতো পঢ়াৰ সময় নাপাবা মই আজি আবেলিলৈকে তোমালোকক কি কৰিম কমন কুৱেশ্যনৰ এখন লিষ্ট দিম কোন কেইটা কমন লং কুৱেশ্যনৰ এখন লিষ্ট দিম আৰু এখন কমন কুৱেশ্যন পেপাৰ অৰ্থাৎ এজ এ হোল কমন কুৱেশ্যন পেপাৰৰ এখন লিষ্ট তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিবা আৰু লগতে ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ ছাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী বিষয়কেইটাৰ কাৰণেও আমি তোমালোকক কিছু সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু তোমালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকাক ফ'ল' কৰি ল'ব পাৰা তাত আমি এই ভিডিঅ'বিলাক আপলোড দিবৰ কাৰণে চেষ্টা কৰোঁ ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা